প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ জেডব্লিউ পৰীক্ষা কেলেংকাৰী মূল অভিযুক্ত সহ 5 জনক গ্ৰেপ্তাৰ কৰিছে ধন্দি পৰীক্ষা দিয়া নীল নক্ষত্ৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে নীল নক্ষত্ৰৰ পিতৃ ডক্টৰ জ্যোতিময় দাসকো গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত আইঅএন ডিজিটেল জনৰ 3 জন পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠকক গ্ৰেপ্তাৰ কৰা হৈছে আজাৰা থানাত চলা মাৰাথন জেৰাৰ পিছতে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ এবাৰ জনাইছো জেডব্লিউ পৰীক্ষা কেলেংকাৰী মূল অভিযুক্ত সহ 5 জনক গ্ৰেপ্তাৰ ধন্দি পৰীক্ষা দিয়া নীল নক্ষত্ৰ দাসক গ্ৰেপ্তাৰ নীল নক্ষত্ৰৰ পিতৃ ডক্টৰ জ্যোতিময় দাসকো গ্ৰেপ্তাৰ আৰক্ষীৰ জালত আইঅএন ডিজিটেল জনৰ 3 জন পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠকক গ্ৰেপ্তাৰ কৰা হৈছে আজাৰা থানাত চলা মাৰাথন জেৰাৰ পিছতে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে যেটো এটা ফোন ৰেকৰ্ডিংত এই সকলো কথা পোহৰলৈ আহিছিল আৰু কেনে ধৰণে তাত লেনদেন কৰা হৈছিল কেনে ধৰণে পৰীক্ষাত বহা হৈছিল তেওঁৰ পৰিৱৰ্তে কোন পৰীক্ষাত বহিছিল এই সকলোবোৰ কথা সেই ফোন ৰেকৰ্ডিং বা ফোন টেপিংতে উলাই পৰিছিল সকলো কথা বিৱৰি কোৱা হৈছিল গতিকে তাৰ পাছতে যেহেতু তদন্ত আৰম্ভ কৰা হ'ল আৰু ইতিমধ্যে আমি জনাইছো যে জেডব্লিউ পৰীক্ষাৰ কেলেংকাৰী মূল অভিযুক্ত সহ 5 জনক ইতিমধ্যে আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধন্দি পৰীক্ষা দিয়া নীল নক্ষত্ৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে নীল নক্ষত্ৰৰ পিতৃ ডক্টৰ জ্যোতিময় দাসকো গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত আইঅএন ডিজিটেল জনৰ 3 জন পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠকক গ্ৰেপ্তাৰ কৰা হৈছে আজাৰা থানাত চলা মাৰাথন জেৰাৰ পিছতে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে এইটো আমাৰ তদন্ত চলি আছে এতিয়াও আমি কেইবাজনৰ লোকক আমি জেৰা কৰি আছোঁ আমাৰ কুৱেশ্যনিং চলি আছে তদন্ত চলি আছে এইটো ষ্টেজত মই ইমানখিনি আপোনালোকক ক'ব পাৰিম অভিযোগটো কি আছিল ছাৰ অভিযোগটো আছিল যে এজন কেণ্ডিডেটৰ জেগাত এজন বেলেগ মানুহে আহি পৰীক্ষা দিছিল সেইটো অভিযোগ আমি কেছটো ৰেজিষ্টাৰ কৰিছোঁ তদন্ত চলি আছে আমি কেইবাজনৰ লোকক সোধপোছ কৰি আছোঁ আমি কেইবাজনৰ লোকক ইয়াত সোধপোছ কৰি আছোঁ নীল নক্ষত্ৰক গ্ৰেপ্তাৰ কৰিছে নে আটক কৰিছে এতিয়া আমি চবক সুধি আছোঁ সোধপোছ চলি আছে সোধপোছৰ পিছত কি কেনেকৈ ব্যৱস্থা ল'ব কেনেকৈ কি কৰা হ'ব কি সাক্ষীবাদী পোৱা যাব সেই তাৰ ওপৰত আমি একশ্যন ল'ম আপোনালোকে বিচাৰি পোৱা নাই বুলি এটা কথা ওলাইছিলে আজি আনিছে নেকি ইয়াতে আমি কেইবাজনকো আনিছোঁ তেওঁকো আনিছোঁ তেওঁৰ সোধপোছ চলি আছে মানুহকো আপুনি আনিছে তাৰো মানুহক আমি আনিছোঁ তাৰো মানুহক আমি সোধপোছ কৰি আছোঁ হয় আজি 5 জন আমি এৰেষ্ট কৰিছোঁ আৰু এই কেছটো আজি বেছি দিন হোৱা নাই 4 দিন আগত দিয়া গৈছিলে আৰু ইনভেষ্টিগেশ্যন কৰি সোনকালে আমি এচিভ কৰিলোঁ আৰু গোটেইখিনিকে আমি আজি এৰেষ্ট কৰি আনিছোঁ আৰু মানে কিবা এটা ইনষ্টিটিউটৰ নামো ঘোষণা কৰা হৈছিল হয় কৰা গৈছিলে আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ আৰু খুব সোনকালে আমি যাৰ নাম পাইছোঁ অলৰেডি নাম পোৱা হৈ গ'ল গোটেইখিনি আমি এৰেষ্ট কৰিব আছে খুব সোনকালে তেওঁলোকক আমি এৰেষ্ট কৰিম আৰু জেই পৰীক্ষাৰ কেলেংকাৰী ইতিমধ্যে পোহৰলৈ অহাৰ পাছতে আৰক্ষী তৎপৰ হৈ পৰে তদন্ত আৰম্ভ কৰে কালি সোধা-পোছা কৰা হয় যেহেতু জেই কেলেংকাৰী 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নিউজ 18ত এক্সক্লুসিভ কিছু খবৰ আমি এই মুহূৰ্তত আগবঢ়াইছো মূল অভিযুক্ত সহ 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যিগৰাকী অভিযুক্ত যিগৰাকী নীল নক্ষত্ৰ দাস গতিকে তেওঁৰ হৈ যিগৰাকী যুৱক পৰীক্ষাত বহিছিল তেওঁক সোধা-পোছা কৰা হৈছে কালি সন্ধিয়াৰ ভাগত সোধা-পোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি কলিতা আছে গতিকে ধ্ৰুৱই আমাক আৰু অধিক জনাব পাৰিব ধ্ৰুৱ আপোনাৰ সৈতে ফোন যোগে সংযুক্ত হৈছো আমি অধিক এই সন্দৰ্ভত জানিম কালি সন্ধিয়াৰ ভাগত যেহেতু মাৰাথন জেৰা চলোৱা হয় পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হয় ধ্ৰুৱ হয় বাবুৰি যোৱা 25 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল জেডব্লিউৰ বাছনি পৰীক্ষা আৰু আজাৰস্থিত ইকম টাৱাৰৰ যি আইঅএন ডিজিটেল জোনত এই পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই পৰীক্ষাত নীল নক্ষত্ৰ দাস নামৰ প্ৰাৰ্থীজনৰ পৰিৱৰ্তে অইন প্ৰাৰ্থী পৰীক্ষা দিয়া হৈছিল ডিজিটেল জোনটিত আৰু তাত পইচাৰ লেনদেন হৈছিল নীল নক্ষত্ৰৰ পিতৃ চিকিৎসক ডক্টৰ জ্যোতিময় দাসে ধন দিয়া অভিযোগ তুলিছিল আৰু এটা টেলিফোনিক বাৰ্তালাপ কৰি গুৱাহাটী মহানগৰীৰ এজন সচেতন লোকে আজাৰা থানাত আৰক্ষী এজাহাৰ এখন দাখিল কৰা হৈছিল আৰু সেই এজাহাৰৰ ভিত্তিত আজাৰা আৰক্ষীয়ে তদন্ত চলাই যোৱাকালি 5 জন লোকক গ্ৰেপ্তাৰ কৰে নীল নক্ষত্ৰ মূল অভিযুক্ত নীল নক্ষত্ৰ দাস নীল নক্ষত্ৰৰ পিতৃ জ্যোতিময় দাস
আৰু ION ডিজিটেল জোনৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠকক। ধ্ৰুৱজ্যোতি কলিতা ধন্যবাদ জনাইছোঁ আপোনাক। ইতিমধ্যে ধ্ৰুৱজ্যোতি কলিতাই আমাক জনাইছে IONৰ হেমেন্দ্ৰ নাথ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি ইতিমধ্যে এইখিনি কথা জনাই গৈছোঁ। শেহতীয়াকৈ যিখিনি খবৰ আমাৰ হাতত আহি পৰিছে, হেমেন্দ্ৰ সমান হৈছে ION যিহেতু তাৰ পৰীক্ষক, তেওঁ গ্ৰেপ্তাৰ হৈছে প্ৰাঞ্জল কলিতা আৰু হিৰু কমল পাঠক। ইতিমধ্যে আমি কৈছোঁৱেই যে JEE পৰীক্ষাত যি কেলেংকাৰী সংঘটিত হৈছিল তাৰ বাবে নীল নক্ষত্ৰ দাসক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে পিতৃকো ইতিমধ্যে সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে। পিতৃ এগৰাকী চিকিৎসক আৰু সেই যি সমগ্ৰ প্ৰক্ৰিয়াটো কেনেধৰণে ফোন যোগে এজন লোকক কোৱা হৈছিল আৰু সেই সচেতন ব্যক্তিগৰাকীয়ে যিহেতু জাহাৰ দিছিল বা জনাইছিল আৰু পৰৱৰ্তী সময়ত এনেধৰণে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হয় আৰু JEE পৰীক্ষাৰ কেলেংকাৰী পোহৰলৈ অহাৰ পাছত ধন দি পৰীক্ষা দিয়াৰ বা অন্য এজন লোকক পৰীক্ষাত বহোৱাৰ ক্ষেত্ৰত সমগ্ৰ প্ৰক্ৰিয়াটো তদন্ত কৰাৰ অন্তত কালি সন্ধিয়াৰ ভাগত মাৰাথন জেৰা কৰি গ্ৰেপ্তাৰ কৰা হয়, অৰ্থাৎ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে। কোভিড যুদ্ধক প্ৰতাৰণা ৰাজ্য চৰকাৰৰ 89 দিনে বিনা দৰমহাই কাম কৰি আছে MCHৰ সদ্য উত্তীৰ্ণ প্ৰাপ্ত PG চিকিৎসকে। দৰমহাৰ পৰা বঞ্চিত কৰাৰ উপৰিও হোষ্টেল খালী কৰাৰ জাননী জাৰি কৰিছে MCHৰ কৰ্তৃপক্ষই। সদ্য উত্তীৰ্ণ প্ৰাপ্ত PG চিকিৎসকে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে খালী কৰিব লাগিব MCHৰ হোষ্টেল। চিকিৎসা মহাবিদ্যালয়খনত পুনৰ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব পাঠদান, যাৰ পৰিপ্ৰেক্ষিতত নতুন শিক্ষাৰ্থীৰ বাবে সদ্য উত্তীৰ্ণ প্ৰাপ্ত PG চিকিৎসকসকলক MCH হোষ্টেল খালী কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে। ইপিনে MCH কৰ্তৃপক্ষই জাৰি কৰা এই জাননীৰ পিছতে ক্ষোভত ফাটি পৰিছে দৰমহাৰ পৰা বঞ্চিত চিকিৎসকসকল। কোভিড মগনিয়ালৈ কোভিড যুদ্ধ লিখা এখন ছবিৰ সৈতে MCHৰ জাননী টুইটাৰত আপলোড কৰি ক্ষোভ উজাৰিছে প্ৰত্যুষ মহন্ত নামৰ এগৰাকী চিকিৎসকে। লগতে ঘটনা সন্দৰ্ভত অৱগত কৰিবলৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ টুইট কৰিছে ন্যায্য বঞ্চিত কোভিড যোদ্ধাগৰাকীয়ে। কোভিড যোদ্ধাগৰাকীয়ে এনেধৰণে টুইট যোগে সদৰি কৰিছে, তেওঁ সকলো কথা তেওঁ লিখিছে তাত, কাৰণ বিনা দৰমহাই তেওঁলোকে কাম কৰি আছে আৰু যিহেতু 89 দিন তেওঁলোকে দৰমহা পোৱা নাই। সদ্য উত্তীৰ্ণপ্ৰাপ্ত PG চিকিৎসকসকলে 89 দিন তেওঁলোকে দৰমহা পোৱা নাই। দৰমহা বঞ্চিত চিকিৎসকক ইফালে হোষ্টেলো খালী কৰাৰ জাননী দিয়া হৈছে। টুইটাৰত দৰমহা বঞ্চিত চিকিৎসকে ক্ষোভ প্ৰকাশ কৰিছে আৰু সমগ্ৰ কথা তেওঁ উল্লেখ কৰিছে। তেওঁ টুইট যোগে এই টুইট তেওঁ প্ৰধানমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ লিখিছে, তেওঁ টুইট কৰিছে, এই কথা তেওঁ তাত উল্লেখ কৰিছে আৰু কেনেধৰণে কোভিড ৱেৰিয়ৰ কথা তেওঁলোকে লিখিছে, কেনেকৈ কোভিড যুদ্ধৰ পৰা কোভিড মগনিয়ালৈ পৰিৱৰ্তিত হৈছে সেই কথা লিখিছে। অত্যন্ত ক্ষোভত ফাটি পৰিছে। আমি পুনৰ এবাৰ জনাইছোঁ যে তেওঁলোকক হোষ্টেলো খালী কৰিবলৈ দিয়া হৈছে। গতিকে দুধুৰ মুধুৰত পৰিছে। আশে পাশে তেওঁলোকক থাকিবৰ বাবে বা তেওঁলোকে ঘৰ বিচাৰিবৰ বাবে তেওঁলোকক কোৱা হৈছে, কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে যিহেতু তেওঁলোকে 3টা মাহে দৰমহাই পোৱা নাই, তেওঁলোকে বঞ্চিত হৈ আছে। গতিকে তেওঁলোক কেনেকৈ হোষ্টেলৰ পৰা ওলাই অন্য ঠাইত ঘৰ বিচাৰিব, এনেধৰণৰ বিভিন্ন সমস্যা তেওঁলোকলৈ আহি পৰিছে, য'ত নেকি তেওঁলোকক কোভিড ৱেৰিয়ৰ বুলি কোৱা হয়, কোভিড যোদ্ধা বুলি কোৱা হয় চিকিৎসকসকলক। দিনে নিশাই তেওঁলোকে কাম কৰিছে। গতিকে তাৰ পাছতো ৰাজ্য চৰকাৰে কিয় তেওঁলোকক এনেধৰণে বঞ্চিত কৰি ৰাখিছে, সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন। ব্ৰেকিং নিউজ। 24 ঘণ্টাত ৰাজ্যত 3জন কৰোনা আক্ৰান্ত মৃত্যু, 917 জনলৈ বৃদ্ধি। ৰাজ্যত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা। কৰোনাত মৃত্যু হৈছে কামৰূপ মহানগৰ জিলাৰ অনিমা ৰাণী দেৱ, 65 বছৰ বয়স, গোলাঘাটৰ প্ৰবীণ শ্যাম, 83 বছৰ বয়স আৰু বিজয় পাইক, 58 বছৰ বয়স। তেওঁলোকৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে টুইটযোগে জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ 3জনৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হোৱাৰ শেহতীয়াকৈ, আৰু এতিয়ালৈকে যদি চোৱা যায় মুঠ 917 জনৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। বিগত 24 ঘণ্টাত ৰাজ্যৰ 448 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। 26,150 জনৰ পৰীক্ষাত ওলাইছে এই তথ্য। কোভিড পজিটিভিটি ৰেট 1.71%। ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 2,05,237লৈ। এই পৰ্যন্ত ৰাজ্যত আৰোগ্যৰ হাৰ 93.80%। গুৱাহাটীত আক্ৰান্ত হৈছে 118 জন। পুনৰ জনাইছোঁ বিগত 24 ঘণ্টাত ৰাজ্যত 448 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। 26,150 জনৰ পৰীক্ষাত ওলাইছে এই তথ্য। কোভিড পজিটিভিটি ৰেট 1.71%। ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 2,05,237 জনলৈ। এই পৰ্যন্ত ৰাজ্যত আৰোগ্যৰ হাৰ 93.80%। গুৱাহাটীত আক্ৰান্ত হৈছে 118 জন।
আন ব্ৰেকিং নিউজ বৰপেটাত গাঁও পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত বাগদি গাঁও পঞ্চায়তৰ সচিব আব্দুৰ ৰহমান সিদ্দিকী ধৃত পঞ্চায়তৰ সচিবক জেল হাজতলৈ প্ৰেৰণ কৰা হয় চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ সভাপতি মমতাজ আলীৰ সহযোগত কৰিছিল দুৰ্নীতি লকডাউনত চৰকাৰে দুখীয়া পৰিয়ালক দিয়া 1000 টকাৰ আঁচনি দুৰ্নীতি হিতাধিকাৰী তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰতো দুৰ্নীতি কৰাৰ অভিযোগ ৰাইজৰ হোৱা জব কাৰ্ডেৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সচিবগৰাকীৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উঠিছিল অভিযোগ পুনৰ জনাইছো বৰপেটাত গাঁও পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত বাগদি গাঁও পঞ্চায়তৰ সচিব আব্দুৰ ৰহমান সিদ্দিকী ধৃত পঞ্চায়তৰ সচিবক জেল হাজতলৈ প্ৰেৰণ কৰা হয় চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ সভাপতি মমতাজ আলীৰ সহযোগত কৰিছিল দুৰ্নীতি লকডাউনত চৰকাৰী দুখীয়া পৰিয়ালক দিয়া 1000 টকাৰ আঁচনিৰ দুৰ্নীতি হিতাধিকাৰী তালিকাত প্ৰস্তুতৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰতো দুৰ্নীতি কৰাৰ অভিযোগ ৰাইজৰ হোৱা জব কাৰ্ডেৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সচিবগৰাকীৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উঠিছিল অভিযোগ ধুবুৰীৰ হাজাৰী ঝৰ্ণাত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল 4 চকীয়া বাহন দুৰ্ঘটনা নিহত সবিতা সিকদাৰ নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ পুত্ৰ আৰু স্বামী আহত দুয়োকে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে বৰপেটাৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পানবাৰী দ খাৱৈত বাগৰি পৰে বাহনখন ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰীৰ হাজাৰী ঝৰ্ণাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ খাৱৈত বাগৰি পৰিল 4 চকীয়া বাহন দুৰ্ঘটনা নিহত সবিতা সিকদাৰ নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকীৰ পুত্ৰ আৰু স্বামী আহত দুয়োকে সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বৰপেটাৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পানবাৰীৰ দ খাৱৈত বাগৰি পৰে বাহনখন আৰু ঠিকতে নিহত হয় মহিলাগৰাকী অসম মিজোৰাম সীমান্তত উপস্থিত এডিজিপি জিপি সিং ৱাইৰিং টেট উপস্থিত হৈ জিপি সিঙে বুজ ললে শেহতীয়া পৰিস্থিতি দক্ষিণ অসম সংমণ্ডলৰ ডিআইজি দিলীপ দে কাছাৰৰ আৰক্ষী অধীক্ষক VL মিনাক লগত লৈ জিপি সিঙৰ সীমান্ত পৰিদৰ্শন অসম 2 কিলোমিটাৰৰ অংশ দখল কৰি ৰাখিছে মিজো আৰক্ষী পুনৰ এবাৰ জনাইছো অসম মিজোৰাম সীমান্তত উপস্থিত হয় এডিজিপি জিপি সিং কাৰণ কালি দিনটোত দেখিবলৈ পোৱা গৈছিলে একত্ৰিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে পথ অৱৰোধ কৰি থৈছে গতিকে দাবী বহু আছে অসমীয়া লোকসকলৰ বহুখিনি দাবী আছে কাৰণ বহুখিনি ঠাই যেহেতু ইতিমধ্যে দখলত মিজোৰামৰ দখলত এডিজিপি জিপি সিং উপস্থিত হৈ সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে স্থানটো পৰ্যবেক্ষণ কৰে ৱাইৰিং টেট উপস্থিত হৈ জিপি সিঙে পৰিস্থিতিৰ বুজ লয় দক্ষিণ অসম সংমণ্ডলৰ ডিআইজি দিলীপ দে কাছাৰৰ আৰক্ষী অধীক্ষক VL মিনাক লগত লৈ জিপি সিঙে সীমান্ত পৰিদৰ্শন কৰে অসম 2 কিলোমিটাৰৰ অংশ দখল কৰি ৰাখিছে মিজো আৰক্ষী অসমৰ 2 কিলোমিটাৰ অংশ মিজো আৰক্ষীয়ে দখল কৰি ৰখাৰ বাবে ইতিমধ্যে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে তাৰ পাছতে পৰিস্থিতিৰ বুজ ল'বলৈ জিপি সিং উপস্থিত হয় DC মহোদয়াৰ লগত DIG মহোদয় আৰু SP সাহেবৰ লগত আলোচনা কৰিলোঁ আলোচনাৰ পিছত আমি পুলিচেৰা যেটো এটা স্কুলত এক্সপ্ল'জন হৈছে সেই জায়গাটো আমি পৰিদৰ্শন কৰিছোঁ পৰিদৰ্শনৰ পিছত বেৰেংগেট হৈ আমি লয়লাপুৰ আহিছোঁ ৰিচেণ্টলি যিখিনি এডিশ্যনেল পুলিচ পোষ্ট মিজোৰাম পুলিচৰ ফালৰ পৰা দিয়া হৈছে এইখিনি পৰিদৰ্শন কৰা হ'ল কলাশিব এছপিৰ লগত এই বিষয়ে আলোচনা কৰা হ'ল আৰু যেটোকে স্কুলত এক্সপ্ল'জন যি হৈছে এই এক্সপ্ল'জনটো লোকেল মানুহক টেৰৰাইজ কৰিবলৈ কৰা হৈছে বুলি এটা আমাৰ ভাৱ হৈছে সেইকাৰণে মই SP শিলচৰক ডাইৰেকশ্যন দিছোঁ যে এই এক্সপ্ল'জন কেছত আনলফুল এক্টিভিটি প্ৰিভেনশ্যন অফ এক্টৰ এপ্ৰপ্ৰিয়েট ছেকশ্যনছটো এড কৰাবলৈ এটা পিটিশ্যন মাননীয় আদালতত দিব লাগে এই ছেকশ্যন এড হোৱাৰ পিছত আৰু যেটোকে আমাৰ সেইটো ইনভেষ্টিগেশ্যনত এতিয়ালৈকে যিখিনি ওলাইছে আৰু যেটো কথা আমি SP কলাশিবৰ লগতো পাতিছোঁ যে হয়তো যিখিনি মানুহে সেই দুষ্কৃতিকাৰীয়ে এই এক্সপ্ল'জন কৰিছে তেওঁলোকে মিজোৰামৰো হ'ব পাৰে নিৰ্বাচনৰ প্ৰাক্ষণত মিয়া মিউজিয়ামক লৈ আৰম্ভ হৈছে ৰাজনীতিৰ বুকা ছটিওৱাৰ খেল মিয়া মিউজিয়ামৰ নামত কংগ্ৰেছেহে ধৰ্মীয় মেৰুকৰণৰ কুটিল ৰাজনীতি কৰাৰ অভিযোগ সাহসীয় বিজেপিৰ আনহাতে মিয়া মিউজিয়ামক লৈ বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মধ্য নামনি অসমত AIUDFৰ উত্থানত শংকিত হৈছে
মিয়া মিউজিয়াম? কাক লাগে মিয়া মিউজিয়াম? মোৰ চিধা কথাটো হ'ল যে যেতিয়ালৈকে অসমত অসমীয়া মানুহ আছে তেতিয়ালৈকে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম হ'ব নোৱাৰে। মই কৈছোঁ এইটো চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে, এইটো কেতিয়াও মানি ল'ব নোৱাৰিম, আমি কোনো কাৰণতে এইটো মানি নলওঁ। ইয়াত কোনো মিয়া সংস্কৃতি বা মিয়া মিউজিয়ামৰ কথা ইয়াত ক'তো উল্লেখ নাই। বিধায়ক চেয়াৰমেন আলীৰ বাহিৰে আন কাকো নালাগে মিয়া মিউজিয়াম। গৰজি উঠিছে সকলো। মিয়া হৈছে বাংলাদেশৰ মানুহ আৰু সেই মানুহবিলাকৰ কাৰণে ইয়াত সংগ্ৰহালয় এইটো কেতিয়াও সহ্য কৰা নহ'ব, এইটো স্পষ্ট কৰি দিয়া হৈছে। এক বিন্দু তেজ থকালৈকে যুঁজি যাম, মিয়া সংগ্ৰহালয় শংকৰদেৱ কলাক্ষেত্ৰত নহ'ব। 2021 কোনো বাংলাদেশী মূলৰ মিয়াক দিছপুৰত জিকি আহিলেও প্ৰৱেশত বাধা প্ৰদান কৰিম। অৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু এই ধৰণৰ যেন মন্তব্য আগন্তুক দিনত নকৰে। চেয়াৰমেন আলী ডাঙৰীয়া, আপুনি এজন পঢ়া লিখা কৰা মানুহ। কাকো নালাগে মিয়া মিউজিয়াম, কোনেও নিবিচাৰে। চৰচাপৰিত বসবাস কৰা মিয়াসকলৰ কি সংস্কৃতি থাকিব পাৰে বুলি প্ৰশ্ন তুলিছে শাসকীয় পক্ষই। কি সংস্কৃতি আছে আমিতো নাজানো। আমি দেখোঁ যে তেওঁলোকে টুপি পিন্ধে, লুংগি পিন্ধে, মহিলাবিলাকে বোৰখা পিন্ধে। আৰু সংগ্ৰহালয়ত কি থ'ব তেওঁলোকে? কি আছে? তেওঁলোকে ইয়াত শাসন কৰিছে নে অসমত? তেওঁলোকতো বাংলাদেশৰ পৰা আহিছে মিয়াবিলাক, আমি জানো। তেওঁলোকৰ কাৰণে ইয়াত সংগ্ৰহালয় হ'ব। তেখেতে কৈছে চৰ আৰু চাপৰিৰ সংস্কৃতি, চাপৰিৰ সংস্কৃতি একো নাই, কাৰণ আমাৰ চাপৰিত বসবাস কৰে ভূমিপুত্ৰসকলে, খিলঞ্জীয়াসকলে। তাতে মিচিং মানুহে হওক বা ভূমিপুত্ৰ বড়োৱে হওক, তেওঁলোকে চাপৰিত বসবাস কৰে। গতিকে আমাৰ মিচিঙৰ সংস্কৃতি আছে, সভ্যতা আছে, আমাৰ বড়োৰ আছে বা প্ৰতিটো জাতি জনগোষ্ঠীৰ আছে। গতিকে চাপৰিৰ সংস্কৃতি বুলি আমাৰ কোনো সংস্কৃতি নাই। সকলোৱে কৰিছে মিয়া মিউজিয়ামৰ বিৰোধ, কিন্তু তাৰ পিছতো বিধানসভাত গৃহীত হ'ল চৰচাপৰি লোকৰ বাবে পৃথকে যাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ। কোনেও নিবিচৰা সত্ত্বেও হঠাৎ নিৰ্বাচনৰ আগত কিয় মিয়া মিউজিয়ামৰ নামত সৃষ্টি হৈছে ৰাজনৈতিক ধুমুহাৰ? যেন মিয়া মিউজিয়ামটো 21ৰ নিৰ্বাচনী যুঁজৰ পাশাগুটিহে। এই ৰাজনীতিৰ লক্ষ্য কেৱল ভোটৰ অংক। এতিয়া এই মিয়া মিউজিয়ামৰ নামতেই চলিছে বোকা ছটিওৱা ছটিৰ খেল। বিজেপিৰ দাবী এয়া কংগ্ৰেছৰ কুটিল ৰাজনীতি, আনহাতে কংগ্ৰেছৰ দাবী এয়া বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি। এই বিষয়টো লৈ পেলাই তেওঁলোকে ধৰ্মীয় সংখ্যালঘুসকলক ভোট আকৃষ্ট কৰাৰ কাৰণে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে, যদিও ধৰ্মীয় সংখ্যালঘুসকলে এইবাৰ তেওঁলোকক সম্পূৰ্ণৰূপে বিদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিৰ এতিয়া কোনো ইছ্যু নাই, ডেভেলপমেণ্টটো নাই, একো নাই। আৰু আগৰ ইছ্যুবিলাক অচল। তেওঁলোকে এতিয়া 15 লাখ টকাৰ চলাব নোৱাৰে, 2 কোটি চাকৰিৰ কথা চলাব নোৱাৰে, পুলৱামা চলাব নোৱাৰে, ডিমনিটাইজেশ্যন চলাব নোৱাৰে, কি চলাব? গতিকে তেওঁলোকে দেখিলে যে এতিয়া এটাই উপায় আছে, হিন্দু মুছলমান যদি আমি কৰিব পাৰোঁ, মেৰুকৰণ যদি কৰিব পাৰোঁ। ৰাজনীতি কোনে কৰিছে, কাৰ স্বাৰ্থ আছে? কংগ্ৰেছ এআইডিএফৰ মাজত ভাঙোন আনিবলৈ বিজেপিৰ এয়া পৰিকল্পিত চক্ৰান্ত নেকি? নে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে উজনি নামনিক লৈ কৰা এই অংকই সঁচা? আজি নামনি অসম, মধ্য অসম, এই বিভিন্ন অঞ্চলত আজি 40টাকৈ সমষ্টি আজি এক প্ৰকাৰ ক'ব গ'লে আজমল বাহিনীয়ে দখল কৰি ল'লে। অসমৰ পশ্চিম অঞ্চলত বা বিশেষকৈ নামনি অসম ইউডিএফৰ উত্থান হৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু সাৱধান। ছ'চিয়েল মিডিয়াত বহিৰাজ্যৰ হানি ট্ৰেপিং চক্ৰ পেলাইছে ভয়ংকৰ জাল। হানি ট্ৰেপিং চক্ৰটোৰ বৰ্তমান টাৰ্গেট হৈছে অসম তথা উত্তৰ পূবৰ লোকসকল। ছ'চিয়েল মিডিয়াত সক্ৰিয় উত্তৰ ভাৰতৰ এই দুষ্ট চক্ৰটোৱে ব্লেকমেইলিং কৰি সৰকাইছে বহু লোকৰ ধন। শেহতীয়াকৈ অসম তথা উত্তৰ পূবৰ লোকক নগ্ন ভিডিঅ' কল কৰি জালত পেলাইছে হানি ট্ৰেপিং চক্ৰটোৱে। আৰু এই দুষ্ট চক্ৰটোৰ জালত পৰিছে কলেজীয়া শিক্ষাৰ্থীৰ পৰা অধ্যাপকলৈ। কেইবাগৰাকীও ভুক্তভোগীয়ে ইতিমধ্যে আৰক্ষী থানাত দাখিল কৰিছে এজেহাৰ। পুনৰবাৰ জনাইছো যে ছ'চিয়েল মিডিয়াত বহিৰাজ্যৰ হানি ট্ৰেপিং চক্ৰই পেলাইছে এক ভয়ংকৰ জাল। হানি ট্ৰেপিং চক্ৰটোৰ বৰ্তমান টাৰ্গেট হৈছে অসম তথা উত্তৰ পূবৰ লোকসকল। ছ'চিয়েল মিডিয়াত সক্ৰিয় উত্তৰ ভাৰতৰ এই দুষ্ট চক্ৰটোৱে ব্লেকমেইলিং কৰি সৰকাইছে বহু লোকৰ ধন। শেহতীয়াকৈ অসম তথা উত্তৰ পূবৰ লোকক নগ্ন ভিডিঅ' কল কৰি জালত পেলাইছে হানি ট্ৰেপিং চক্ৰটোৱে। এই দুষ্ট চক্ৰটোৰ জালত পৰিছে কলেজীয়া শিক্ষাৰ্থীৰ পৰা অধ্যাপকলৈ। কেইবাগৰাকীও ভুক্তভোগীয়ে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অৰ্থাৎ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তত। আৰু ইতিমধ্যে আমি জনাইছোৱেই যে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে উত্তৰ ভাৰতৰ হানি ট্ৰেপিঙৰ এটা চক্ৰ। আৰু এই চক্ৰটোৱে এতিয়া ব্লেকমেইলিং কৰি বহু লোকৰ ধন সৰকাইছে আৰু টাৰ্গেট হৈ পৰিছে অসম।
অসম তথা উত্তৰ পূব নগ্ন ভিডিঅ' কল কৰি আপোনাক জালত পেলাব পাৰে হানি ট্ৰেপিং চক্ৰতে কেইবাগৰাকীও ভুক্তভোগীয়ে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আমি সংযুক্ত হৈছো পোনপোনে আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে টমাছ আপোনাৰ হাতত নিশ্চিতভাৱে অধিক তথ্য আছে আমি আপোনাৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত নিশ্চয় এতিয়া সাৱধান হ'ব হ'ল কাৰণ হোৱাটছআপত বা ফেচবুক মেছেঞ্জাৰত যদি ভিডিঅ' কল আহে সেই ভিডিঅ' কল অচিনাকি ভিডিঅ' কল ৰিচিভ কৰিবলৈ কিন্তু সকলোৱে সাৱধান হোৱা উচিত কাৰণ এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে সেই ভিডিঅ' কলটো ৰিচিভ কৰাৰ লগে লগে সন্মুখত উলংগ অৱস্থাত নগ্ন অৱস্থাত এগৰাকী মহিলা থাকিব বা এজন পুৰুষ থাকিব আৰু সেই সময়খিনি স্ক্ৰীনশ্বট মাৰি ব্লেকমেইলিং আৰম্ভ কৰা হয় লগে লগে আৰু তাৰ বলি এটা বহু যুৱতী ইয়াত তাৰ বলি হ'বলগীয়া হৈছে আৰু ডিব্ৰুগড়তো তেনেধৰণৰ ঘটনা সংঘটিত হৈছে মোৰ লগত এজন যুৱক আছে তেখেতৰ লগতো ঠিক অনুৰূপ একে ঘটনা সংঘটিত হৈছিল কিন্তু তেখেতে সাহসে এটা সন্মুখীন হ'ল আৰু সেই চক্ৰটোৰ পৰা তেখেতে ওলাই আহিবলৈ সফল হ'ল সমগ্ৰ ঘটনাটোৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ কেনেকৈ কি হৈছিলে আৰু কি ধৰণে তেওঁলোকে জালত পেলাব বিচাৰে হয় প্ৰথমতে ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিলে মিউচুৱেল ফ্ৰেণ্ডত আছিলে আন কেইবাগৰাকী বন্ধু বান্ধৱী আছিলে তাৰপিছত ফেচবুকত এনেদৰে বহুত দিন ধৰি থাকিলে থকাৰ পিছত কেতিয়াবা হাই হেল্ল' কৰা হয় সিমানে কৰা হয় তাৰপিছত এদিন হঠাৎ ফোন নম্বৰ বিচাৰিলে আৰু বহুত দিনৰ পৰা যিহেতু ফেচবুক ফ্ৰেণ্ড লিষ্টত আছিলে গতিকে পিছত মোৰ হোৱাটছআপ নাম্বাৰটো বিচাৰিলোঁ হোৱাটছআপ নম্বৰ দিলোঁ ইয়াৰ পিছতে এদিন হঠাৎ ৰাতি ফোন ভিডিঅ' কল আহিলে ভিডিঅ' কল কৰাৰ পিছত ফটকৈ ৰিচিভ কৰি পালোঁ ৰিচিভ কৰাৰ পিছতে দেখিছোঁ সম্পূৰ্ণ এক উলংগ হৈ ভিডিঅ' কল কৰিছে তাৰপিছত সেই যি 15-20 ছেকেণ্ড সময় ফোন কল কৰিলে সেই সময়খিনিতে স্ক্ৰীনশ্বট কৰি থ'লে তাৰপিছত মইতো নাজানো পিছত ৰাতিপুৱা আকৌ মেছেজ আহিছে যে তোমাৰ এই সময়খিনি এই 10-15 ছেকেণ্ড সময় আমাৰ এইখিনি কল ৰেকৰ্ডিং আছে তোমাৰ অনলাইনত এনেকৈ নগ্ন অৱস্থাত নগ্ন ভিডিঅ' চাই তুমি কথা পতা বুলি এনেধৰণৰ মেছেজবিলাক বিলাই দিম হোৱাটছআপত টুইটাৰত ফেচবুকত এৰি দিম ইউটিউবত এৰি দিম ব্লেকমেইলিং কৰিছে যদি সেইটো কৰিবলগীয়া নহয় তেনেহ'লে পইচা দিয়ক নহ'লে আমি হোৱাটছআপ ভিডিঅ'ত এনেকৈ ছ'চিয়েল মিডিয়াত এৰি দিম আৰু তোমাৰ ফ্ৰেণ্ড লিষ্টত যিবিলাক আছে ফেচবুকত সেইবিলাকত আমি চেণ্ড কৰি দিম ফেমিলি মেম্বাৰলৈ চেণ্ড কৰি দিম যদি পইচা নিদিয়ে তেনেধৰণৰ ব্লেকমেইলিং আহিলে তাৰপিছতে মই গোটেই বিষয়টো কিছু চিন্তিত হ'লোঁ তাৰপিছতে মই আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ আৰক্ষীয়ে তাৰপিছত ডিব্ৰুগড় আৰক্ষীৰ লগত সৈতে যোগাযোগ কৰিলোঁ আৰক্ষীয়ে পৰামৰ্শ দিলে যে তুমি সেইবিলাক সম্পূৰ্ণ নাম্বাৰ ব্লক কৰি দিয়া আৰু তেওঁলোকে যি ৰেছপন্স দিয়ে তেওঁলোকে যিখিনি কথা কয় তাৰ কোনো ৰেছপন্স নিদিবা তেনেদৰে মই তাৰপিছত আৰু বিভিন্নজনৰ লগত কথা হ'লোঁ বহুত এনেধৰণৰ যুৱক যুৱতী এই চক্ৰটো জালত পৰিছে পিছত এগৰাকী অধিবক্তাৰ কাষ চাপিলোঁ তেওঁ জনালে যে মানে তেওঁ ফোনযোগে জনালে যে এইটো কোনো চিন্তা কৰিবলগীয়া বিষয় নহয় তেওঁলোকে কোনো ভিডিঅ' কল তেনেধৰণৰ বা সামাজিক মাধ্যমত এৰি নিদিয়ে আৰু তেওঁলোকে যদি পইচা বিচাৰে ওলোটাই গালি দিয়া তেওঁলোকক সম্পূৰ্ণ ব্লক কৰা এভইড কৰা তেওঁলোক নিজে আঁতৰি যাব আৰু তেনেকুৱা ভিডিঅ' কোনো ধৰণৰ আপলোড নকৰে সেইবুলি ক'লে তাৰপিছতে মই সেই চক্ৰটো সম্পূৰ্ণ ওলোটাই গালি দিলোঁ কোনো পইচা পাতি নিদিলোঁ তাৰপিছত তেওঁলোক নিজে আঁতৰি গ'ল আৰু মই যিমান দূৰ জানিব পাৰিলোঁ যে এইদৰে তেওঁলোকে ব্লেকমেইলিং কৰি বিভিন্নজনৰ পৰা হাজাৰ টকা লুটি আছে আৰু বহুতে লাজত কথাটো গোপনে ৰাখিব বিচাৰে বহুতে লাজ কৰে সেইকাৰণে এই চক্ৰটোৱে বেছি সুবিধা পাইছে আৰু অসমত নতুনকৈ জাল ধৰিছে মই যিমান দূৰ জানিব পাৰিছোঁ যে ৰাজস্থান নয়ডা এনেকুৱা দেলহি এনেকুৱা ধৰণৰ বৃহৎ গেং লগ হৈ এই চক্ৰ চলাই আছে আৰু বিশেষকৈ লকডাউনৰ সময়ত বহু দেহোপজীৱনী ব্যৱসায় বন্ধ হৈ গ'ল তেওঁলোকৰ বন্ধ হৈ গ'ল তাৰপিছত তেওঁলোকে এনেদৰে হোৱাটছআপ ফেচবুকত ভিডিঅ' কল কৰি এনেধৰণৰ এক জাল ধৰিছে আৰু এতিয়া শেহতীয়াকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই চক্ৰটোৱে দপদপনি আৰম্ভ কৰিছে আপোনাৰ পৰা কিমান টকা তেওঁলোকে বিচাৰিছিলে বা আৰু কি কথা কৈছিলে কাক দিম বুলি কৈছিলে মোক প্ৰথম তেওঁলোকে 5,000 টকা বিচাৰিছে 5,000 টকা আপুনি ইমিডিয়েট মোক গুগল পে' হওক বা ATM যোগে হওক ইমিডিয়েট পে' কৰক নহ'লে মই সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত দি দিম আপোনাৰ যিমান ফ্ৰেণ্ড লিষ্টত মানুহ আছে সকলোকে চেণ্ড কৰি দিম সেই কথা কোৱাৰ পিছতে মই কাষ চাপিছিলোঁ যিহেতু বিৰতিৰ সময় হৈছে টমাছ গতিকে আপোনাক ধন্যবাদ দিছোঁ কিন্তু সঁচাকৈ এনেধৰণৰ ঘটনা পোহৰলৈ অহাৰ পাছত সকলো সজাগ হ'বৰ হ'ল সাৱধান হ'বৰ হ'ল গতিকে এনেধৰণৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আপোনালোকে একচেপ্ট কৰাৰ আগত বা গ্ৰহণ কৰাৰ আগত এবাৰ ভাবি চাব লাগিব বা ভিডিঅ' কলসমূহ একচেপ্ট কৰাৰ আগত এবাৰ ভাবি চাব লাগিব গতিকে সাৱধান হ'বলগীয়া